প্ৰায় 40-50 ওচৰা-ওচৰি হৈ আছে। এনেদৰে আছেনে ঘাটটো? ঘাটটো এনেদৰে আছে, কিন্তু এই হেৰিটো এই দলংখনৰ ব্যৱস্থাটো এইবছৰ এতিয়া ষ্টাৰ্ট হৈছে। হয়, ইয়াত আধাৰশিলা স্থাপনৰ কোনো নাম ফলক নাই যে? নাম ফলক নাই, মানে এই কামটো বন্ধ হৈ যোৱাৰ কাৰণে হেৰি ফলকখন এনেকৈ থৈ পিনি ইয়াত হেৰিটো নিলিখিলে আৰু। এই কাম আৰম্ভ কৰিছিলে নেকি? আধাৰশিলা মানে এই বস্তুটো বনাই পিনি তেওঁলোকৰ মিস্ত্ৰীৰ লগত অকণমান প্ৰতিবাদ হ'ল। প্ৰতিবাদ হৈ যিকেইজন মিস্ত্ৰীয়ে আধাৰশিলাটো বনাইছিলে তেওঁলোক গুচি গ'ল, আকৌ বেলেগ মিস্ত্ৰী আহি পিনি এতিয়া এখন কাম কৰিলে। হ'লে নাৱত আৰু নাও নহ'লে কোনো খৰালি হ'লে কিমান যায়? খৰালি হ'লে আঁঠুৰ ওপৰত আৰু নহ'লে আঁঠুৰ তলত ইমানে পানীটো হয় আৰু এনেকৈ মানুহ নামি অহা যায়, মানুহ এনেকৈ পাৰ হৈ যায়। এনেকৈ পাৰ হয়। এইটো PW হয়নে? এইটো PW হয়। PW ৰাস্তা হয়। হয়, PW ৰাস্তা আজি ইমান বছৰ ধৰি ইমান বছৰ এনেকৈ আছে। কিমান বছৰ ধৰি আছে? এইটো আমি ক'ব ঘাটটো হৈছে এই ৰাস্তাটো কিমান বছৰ ধৰি পানী খোৱাৰ কথাটো কৈছেনে? হয়, পানী খোৱাৰ কথাটো আৰু একেবাৰে আমি জন্ম পৰা সৰুৰ পৰা আমি দেখাত মানে এনেকৈ আছে। ৰাস্তাটো চৰকাৰে PW ৰাস্তা একো ব্যৱস্থা নকৰা কিমান দিন ধৰি আছে? নকৰাটো এতিয়ালৈকে কৰাই নাই চাগে? এতিয়ালৈকে কৰাই নাই। গণপৰিষদ চৰকাৰ আৰম্ভ হওঁতে পোনে এই ৰাস্তাটো মাটি অকণমান উঠালে আৰু তাৰপিছৰ পৰা একো ব্যৱস্থাই নাই। আপোনাৰ নাম?